ৰহেন্দ্ৰ মৰাণে মোৰ ছোৱালীজনীক মানে পঢ়াবলৈ মানে গাত লৈছে, কিন্তু মই এজনী দুখীয়া ঘৰ মানুহ। তথাপি মোৰ ছোৱালীজনী মানে ক্লাছ 8ৰ পৰা পঢ়ালোঁ। এতিয়া বাকীখিনি মানে হায়াৰ ছেকেণ্ডেৰী পাছটো কৰালোঁ। এতিয়া পিছৰখিনি মইতো নোৱাৰিম বুলিয়ে ভাবি আছিলোঁ। এতিয়া ৰহেন্দ্ৰ মৰাণে যদি সিদ্ধান্ত লৈছে মানে পঢ়াম বুলি ছোৱালীজনী, সেইটোতে মোৰ বহুত মাকুম কলেজত সেইটোৱে স্বামীয়ে কি কৰিছে? স্বামীয়ে মানে মোৰ আৰু দ্বিতীয় এগৰাকী বিবাহ কৰিলে, কিন্তু আমাক মানে কোনো পঢ়া শুনাত মানে ছোৱালীজনীক নিদিয়ে, তেওঁ নেচায় উল্টি। সেইটো কাৰণে মই য'ত ত'ত কাম কৰি পেলাই মই ছোৱালীজনীক মানে হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰালোঁ। ভাল এটা অনুভৱ। আজি আচলতে মাকুম মহাবিদ্যালয় এই মহান অনুষ্ঠানটি 1997তেই জন্ম লাভ কৰা এই জ্ঞানৰ পোহৰ, আচলতে জ্ঞানৰ বন্তিৰে উজ্বলি থকা মাকুম বৃহত্তৰ এই অঞ্চলটোত এই অনুষ্ঠানটিয়ে আচলতে গোটেই অঞ্চললৈ মাকুম এই বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু এই মহান অনুষ্ঠানটোত আচলতে আজি মই দুগৰাকী ভণ্টিক অৰ্থাৎ ছাত্ৰীক তেওঁলোকক 4 বছৰ পঢ়োৱা যিটো দায়িত্ব গ্ৰহণ কৰিছোঁ, এইটোৱে আচলতে মোকো প্ৰত্যেকটো খোজত সচেতনতাই বাট বুলিবৰ কাৰণে আচলতে এক প্ৰেৰণা যোগাইছে। নিশ্চিতভাৱে এটা আজি ভাল অনুভৱ। আৰু ইয়াৰ সমান্তৰালভাৱে আজি এটা কথা ক'ব লাগিব যে আজি উপস্থিত থকা মোৰ বন্ধুবোৰ সঞ্জয় গগৈ আৰু বন্ধুবোৰ যোগেশ কুৰ্মী, আৰু আটাইতকৈ আজি এই অনুষ্ঠানটোৰ লগত তেখেত মহান এটা গুৰু দায়িত্ব গ্ৰহণ কৰি থকা প্ৰিন্সিপাল বাইদেউ। গতিকে বাইদেৱে এটা আমাৰ ঘৰুৱলী সম্পৰ্ক আছে, খুব সু সম্পৰ্ক। গতিকে বাইদেৱে এই গোটেই বিষয়খিনি জনালে, তেখেতে এই সমস্যাখিনি ছাত্ৰ ছাত্ৰীৰ সমস্যাখিনি, আৰু একেঘাতে আচলতে বাইদেউক কথা দিলোঁ যে মই পঢ়াম। গতিকে এইখিনি ক্ষেত্ৰত মোৰ বন্ধু যথেষ্ট সহায় কৰিছে। গতিকে আটাইলৈকে মই অভিনন্দন জনাইছোঁ। আচলতে আমি মানুহ হৈ কাম কৰিব লাগিব এই দুটা দিনত। মই এটাই কৈছোঁ যে মানুহ আচলতে ভাল মানুহ হোৱা আগত সৎ মানুহ হ'ব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীকেও সকলোকো কৈছোঁ যে তেওঁলোকে অন্ততঃ সৎ মানুহ হৈ থিয় হ'ব লাগিব। গতিকে এই কথাখিনি আজি এই শুভ মুহূৰ্তত, পবিত্ৰ এই মুহূৰ্তত আচলতে মনৰ পৰা ক'ব খুজিছোঁ। অনুষ্ঠানবিলাক এনেকৈ আমি গঢ়ি তুলিব লাগিব আৰু সকলোৱে আগবাঢ়ি আহিব লাগিব। আচলতে মানুহে ইজনে সিজনক আমি যিমান চকুৰ কোতাহল আমি দেখোঁ, তেনে ক্ষেত্ৰত কিন্তু প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ওপৰত থকা সেই দায়িত্বখিনি নিষ্ঠাৰে কৰিবৰ কাৰণে যদি আগবাঢ়ি আহে, সমাজখন নিশ্চয় এদিন সেই ৰবীন্দ্ৰনাথ ঠাকুৰে কোৱাৰ দৰে শিল বাতি বালি গুচি এদিন ফুলনি বাৰী হ'ব। গতিকে এই কথাষাৰ সাৰোগত কৰি এইকাৰণেই কৈছোঁ, নিশ্চিতভাৱে এই অনুষ্ঠানটো যদি মই মাতৃৰ দৰে ভাবিব পাৰোঁ, এই অনুষ্ঠানটো যদি মই পিতৃৰ দৰে ভাবিব পাৰোঁ, নিশ্চয় এজন সুন্দৰ সমাজ পাবলৈ আমি সক্ষম হ'ম।